हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ইণ্ডিয়া কোষ্ট গাৰ্ড নেভিকত চাকৰিৰ পদ মুকলি হৈছে 300টা তো আহক বিশেষভাৱে চাও ইণ্ডিয়ান কোষ্ট গাৰ্ড নেভিক ৰিক্ৰুটমেন্ট 2025 ভ্যাকেন্সি ডিস্ট্রিবিউশন ইয়াৰ টোটাল পদ আছে 300টা নেভিক জেনারেল ডিউটি ইয়াত আছে 260টা নেভিক ডোমেস্টিক ব্রাঞ্চ ইয়াত আছে 40টা জোন ওয়াইজ ডিস্ট্রিবিউশন নর্থ জোন 75টা ওয়েস্ট জোন 62টা ইস্ট জোন 43টা সাউথ জোন 63টা সেন্ট্রাল জোন 57টা জিওগ্রাফিক্যাল কভারেজ জোন নর্থ জোন জম্মু কাশ্মীর লাদাখ দিল্লি হরিয়ানা পাঞ্জাব উত্তর প্রদেশ হিমাচল প্রদেশ উত্তরাখণ্ড চণ্ডীগড় এই কেইটা আছে ওয়েস্ট জোন গুজরাট রাজস্থান মহারাষ্ট্র গোয়া দাদরা নগর হাভেলি দমন আৰু দিউ ইষ্ট জোন ওয়েস্ট বেঙ্গল আসাম ত্রিপুরা মেঘালয় মণিপুর নাগাল্যান্ড অৰুণাচল প্ৰদেশ মিজোরাম সিকিম উড়িষ্যা সাউথ জোন অন্ধ্র প্রদেশ তেলেঙ্গানা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তামিলনাডু পুডুচেৰী কেৰালা কৰ্ণাটক লক্ষদ্বীপ সেন্ট্রাল জোন মধ্য প্রদেশ ঝাড়খণ্ড ছত্তীশগড় আৰু বিহাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড নেভিক ৰিক্ৰুটমেন্ট বয়সৰ সীমা ক্যান্ডিডেট সকলৰ 18 পৰা 22 বছৰ হ'ব লাগিব নেভিক জিডি সকলৰ কাৰণে আৰু 1 সেপ্টেম্বৰ 2003 ৰ পৰা 31 আগষ্ট 2007 ৰ ভিতৰত যি সকলৰ জন্ম হৈছে সেই সকলে পাব ক্যাটাগৰি ওয়াইজ বয়সৰ ৰিহাই দিয়া হৈছে 5 বছৰ এসসি এসটিৰ কাৰণে 3 বছৰ ওবিসিৰ কাৰণে এডুকেশন কোয়ালিফিকেশন নেভিক জেনারেল ডিউটি বিদ্যালয় শিক্ষা পরিদর্শক দ্বারা শিক্ষিত শিক্ষা পরিদর্শকৰ পৰা গণিত আৰু পদাৰ্থ বিজ্ঞানৰ সৈতে হাই সেকেন্ডাৰীত উত্তীৰ্ণ হ'ব লাগিব নেভিক ডোমেস্টিক ব্রাঞ্চ COBSE ৰ দ্বাৰা শিক্ষিত শিক্ষা পরিদর্শকৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হ'ব লাগিব এক্সামিনেশন ফিস এইটোত এপ্লাই কৰাৰ কাৰণে ফিস পে কৰিব লাগিব জেনারেল ওবিসি সকলৰ কাৰণে 300 টকা এসসি এসটি সকলৰ কোনো ফিস নাই আৰু এইটো অনলাইন যোগে পে কৰিব লাগিব নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই সববিলাক দি কৰিব পাৰিব সিলেকশন প্ৰসেস প্ৰথমতে ৰাইটেন এক্সাম হ'ব 2 নম্বৰ ফিজিক্যাল ফিটনেস টেস্ট 3 নম্বৰ মেডিকেল এক্সামিনেশন 4 নম্বৰত ডকুমেন্ট ভেরিফিকেশন ফিজিক্যাল ফিটনেস টেস্ট 1.6 কিলোমিটার রান তারপরে 1600 মিটার কমপ্লিট কৰিব লাগিব 7 মিনিটৰ ভিতৰত 20 কেজি কান্ধত লৈ উঠক बैठक কৰিব লাগিব আৰু 10 বাৰ পুশ আপ লগাব লাগিব আৰু এটোৰ অনলাইন কৰা লিংক মই ভিডিওৰ ডেসক্ৰিপশনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট আৰু এটো এপ্লিকেশন অনলাইন স্টাৰ্ট হৈছে 11 ফেব্ৰুৱাৰী 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 25 ফেব্ৰুৱাৰী 2025 লৈ থাকিব
এক্সামিনেশ্যন ডেট 2025 এপ্ৰিল মাহত হ'ব। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।